নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল তপন ভাই ব্লগলৈ স্বাগতম জনালোঁ। যিসকলে নেকি এতিয়ালৈকে মোৰ চেনেলটো চোৱা নাই, সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক, যাতে আহিবলগীয়া টেষ্টি ৰেচিপি মিছ হৈ নাযাওক। আৰু আজি যোনটো নেকি ৰেচিপি হ'ব গৈ আছে, সেইটো হ'ব গৈ আছে ঔটেঙাৰ লগত। যেনেকৈ নেকি ঔটেঙা, দৰিকণা, ঢেকীয়া চব্জি খাবলৈ হোৱা, ঠিক তেনেকৈ মানে ঔটেঙা আৰু পুঠি খলিহনা আৰু এইখিনি ঢেকীয়াটো চাওক। এইখিনি আছে ঢেকীয়া শাক আৰু এইখিনি ঔটেঙা আৰু এইটো মাছটো দেখাই দি আছোঁ দেই। এইখিনি আছে মাছটো কিবা এটাত ঢালি লওঁ। আৰু এইখিনি দেখা পাইছে মাছখিনি পুঠি খলিহনা কিবা কিবি মিক্স আছে, আৰু এইখিনি ঔটেঙা আৰু এইখিনি ঢেকীয়া। তাৰপিছত ইয়াৰ ৰেচিপিটো যোনটো নেকি খাবলৈ হ'ব নকওঁ আৰু বহুত টেষ্টি হ'ব। কেনেকুৱা বনাই আছোঁ আৰু এই ৰেচিপিটো কেনেকৈ তৈয়াৰী হৈ আছে চাই থাকোঁচোন ভিডিঅ'টো আগলৈ। আৰু আগলৈ ভিডিঅ'টো যেতিয়ালৈ চাই থাকিব তেতিয়া আপুনি বুজি পাব এইটো কেনেকুৱা বনোৱা হয়। আৰু কোনোবাই চাই পিনি কমেণ্ট কৰিব কেনেকুৱা লাগিছে মোৰ আজিৰ এই ৰেচিপিটো বনোৱা ষ্টাইলটো। মই মাছটো বাছি লওঁ। মাছটো বাচাৰ আগত ইয়াত অকণ পানী দি দিছোঁ, আৰু মাছটো বাচি পিনি দেখাই আছোঁ বাকী ভিডিঅ'খিনি। মাছ আৰু এইখিনি চব কাটি উঠি বাছি ল'ম, তাৰপিছত ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি হয়। বন্ধুসকল, গোটেই বস্তু এবাৰ আকৌ দেখাই দি আছোঁ। এইটো ঢেকীয়াটো অকণমান লৈছোঁ, আৰু এইটো ঔটেঙা আৰু এইখিনি মাছ। আৰু এতিয়া মাছটো ভাজিম। মাছ ভাজিবৰ কাৰণে কি কৰিব লাগিব, প্ৰথমতে এইখিনি কেৰাহীটো থৈ দিছোঁ, গেছটো জ্বলাই ল'ব লাগিব। গেছটো জ্বলাই ল'লোঁ আৰু এইখিনি কেৰাহীটো দি দিলোঁ। কেৰাহীটো মানে দি পিনি মানে অকণ হোল্ড কৰিব লাগিব। এইটো মানে ইয়াত হিট হ'ব দিব লাগিব, পূৰা হিট হ'ব দিব লাগিব। তেতিয়া মানে মাছটো ভাজিলে মানে লাগি নধৰিব। যিহেতু মাছটো চাই পাইছে সৰু তো মানে এইটো অকণ হিট হ'ব দিম, তাৰপিছত মাছটো ভাজি আছোঁ। চাই পাইছে তেলটো পূৰা ধোঁৱা ওলাইছে। এতিয়া মায়ে মানে লাগি দিছে লগত। মায়ে মাছটো এতিয়া দিব। এইখিনি মায়ে মাছটো ভাজি আছে, আৰু ভাজা হ'লে মানে দেখাই আছোঁ। তো প্ৰায়ভাগ ভাজা হৈ গ'ল। ভাজা মাছখিনি এইখিনিত থ'লে, আৰু এইখিনি মায়ে মানে মোক অকণ ভাত বাতি দিছে আৰু বন্ধুসকল এইখিনি দেখি পাইছে মাছ ভাজা হৈ গ'ল, আৰু এইখিনি মায়ে পিঁয়াজ দি দিলে। পিঁয়াজটো জ্বলিয়ে গ'ল, আৰু এতিয়া মায়ে দি দিব ইয়াত। মা ঔটেঙাটো দিব নেকি? দিয়ক। ঔটেঙাটো ভাজি আছোঁ মই, আৰু এইখিনি মায়ে মানে হালধিটো দি আছে। চাই পাইছে কি যে সোৱাদ লাগিব ন আজি চব্জিটো। আৰু এইখিনি মছলা আহি যায়। আৰু এইখিনি ঢেকীয়া চাওকচোন। আৰু বন্ধুসকল অকণ মিলাই দিলোঁ। মিলাই পিনি এতিয়া মানে এইটোক ঢাকি ভাজিব লাগিব। আৰু এইটো এনেকৈ ঢাকি দিলোঁ, আৰু এইখিনি ফ্লেমটো অকণ মিডিয়াম কৰি দিলোঁ। অকল এতিয়া ইয়াক একবাৰ ঢাকনিটো খুলি চাম, গৰম হৈ আছে। লাহেকৈ আৰু একবাৰ এনেকৈ লাৰুটো চাই পাইছে। এতিয়া ইয়াক এনেকৈ লাগি গৈছে যে, এতিয়া ইয়াক ঢাকনি খুলি কিনি ভাজিব লাগিব। মই ঢাকনি খুলি অকণমান ভাজি লওঁ, তেতিয়াহ'লে চাই থাকিবচোন। আৰু মানে বন্ধুসকল চাই পাইছে, এইটো যোনটো ভাজি আছে নাই লাগি গৈছে, আৰু মানে এইটো ভাজি হৈ গ'ল, আৰু নাকতো ধৰিছে। এতিয়া মানে ইয়াত জোল দিব হ'ল। এতিয়া ইয়াত এইটো মছলা পানী অকণমান দি দিওঁ। তাৰপিছত আৰু এইখিনি চাই পাইছোঁ পানীটো মই ইমানো দিছোঁ। পানীটো অকণ জোল থাকিব, তেতিয়া নমাই দিম। আৰু এইখিনি মাছটো এতিয়া এড কৰি দিম।
মিলাই আৰু বন্ধুসকল চব্জিটো চাই পাইছে ফাইনেলি মানে কমপ্লিট হৈ গ'ল আৰু এতিয়া ইয়াক গেছটো মই এতিয়া অফ কৰি দিওঁ খোৱাৰ পিছত জনাম ইয়াৰ টেষ্টিটো কেনেকুৱা হৈছে তেতিয়ালৈকে চাই থাককচোন শেষলৈ ভিডিঅ'টো 5 minutes later ফাইনেলি বন্ধুসকল আহি গ'ল থালিত আৰু এইপিনে চাই পাইছে ঔটেঙা ঢেকীয়া মাছ আৰু এইপিনে ঢালি দিওঁ চব্জিটো অকণ ওলাই ল'ম এইটো ঔটেঙা ঢেকীয়া মাছ চব্জি একেলগতে ধুনীয়াকৈ সানি এনেকৈ ল'লোঁ মানে গৰম হৈ আছিলে বুলি স্পটিং খুলি ল'লোঁ আৰু এইটো ঔটেঙা একদম টেষ্টি একদম আমেজিং পুষ্কি কেনে লাগিছে কৈ দিছোন অকণমান পুষ্কি আজি মাত নাই